গুৱাহাটীৰ ছাত্ৰশালীত MN Solution নামৰ এক অত্যাধুনিক বিপণী মুকলি। হাজোৰ গুৱাহাটীৰ ছাত্ৰশালীত আজি MN Solution নামৰ এক অত্যাধুনিক বিপণী মুকলি কৰা হয়। ধৰ্মীয় ৰীতি-নীতিৰ লগতে সন্ধিয়া ফিতা কাটি বিপণীখন মুকলি কৰে বিশিষ্ট সমাজকৰ্মী মোহন দাসে। ছাত্ৰশালীৰ হনুমান মন্দিৰৰ ঠিক অপজিটত আমি নতুনকৈ চেণ্টাৰ এটা আৰম্ভ কৰিছোঁ MN Solution বুলি। ইয়াত আপোনালোকে CC কেমেৰাৰ লগতে CCTV অনলি চেল নহয়, চেলছ এণ্ড ছাৰ্ভিচ ছাপৰ্ট, লগতে আপোনাৰ ৱাইফাই জিঅ' ৱাইফাইৰ গোটেইখিনি চেলছ এণ্ড ছাৰ্ভিচ ছাপৰ্ট আপোনালোকে ইয়াতে পাব। এইটো আমি এইকাৰণে কৰা গৈছে কাৰণ কি আমাৰ ইয়াতে আপোনাৰ কেনেকুৱা হয়, বস্তুখিনি চেল কৰা মানুহ বহুত আছে কিন্তু ছাৰ্ভিচ দিয়া মানুহ বহুত নাই। কিন্তু আমাৰ ইয়াত আপোনালোকৰ সুবিধাটো কি ক'ব, আমি নিজেই চেল কৰিম, নিজে ছাৰ্ভিচ দিম। ইয়াত কোনো মানে কি আমাৰ বেলেগ মানুহ ইনষ্টলাৰ বেলেগ নাই, বেলেগ কোনো এই নাই, বেলেগৰ পৰা বস্তু আনিব লগা নাই। ইয়াৰ পৰা বস্তু আমি নিজে নি আমি নিজে ইনষ্টল কৰি নিজে ছাৰ্ভিচ দিম। আৰু লগতে আপোনালোকে সুবিধা কি পাব, ইয়াতে আপোনালোকে 3 মাহ হওক বা 6 মাহৰ মূৰে মূৰে আমাৰ নিজৰ মানুহ গৈ কিনে আপোনালোকৰ কি কৰিব, ছাৰ্ভিচটো চেক কৰিব ঠিকে আছেনে নাই। তো সেইখিনি সুবিধা আপোনালোকে ইয়াত পাই আছে। একদম ঠিকনাটো একদম হনুমান মন্দিৰৰ অপজিটত গুৱাহাটী ছাত্ৰশালী বুলি কয়। হাজোৰ ৰাজহ চক্ৰৰ গুৱাহাটীৰ ছাত্ৰশালীত আজি এটি ব্যৱসায়িক প্ৰতিষ্ঠান আৰম্ভ কৰা হৈছে আমাৰ যুৱ উদ্যোগী আমাৰ বন্ধু অৰূপ কুমাৰ পাটোৱাৰীৰ প্ৰচেষ্টাত। MN Solution নামেৰে CCTV আৰু জিঅ' ফাইবাৰৰ এটি ব্যৱসায়িক প্ৰতিষ্ঠান ইয়াত আৰম্ভ কৰা হৈছে আজিৰ পৰা নতুনকৈ। আৰু আমি আশা কৰিছোঁ ভৱিষ্যতে আমাৰ বন্ধু যুৱ উদ্যোগী অৰূপ কুমাৰ পাটোৱাৰীৰ যি প্ৰচেষ্টা সেয়া সফল হ'ব। আৰু ইয়াত আপোনালোকে জিঅ' ফাইবাৰৰ লগতে CCTV যিখিনি সামগ্ৰী সেইখিনি ইয়াত উপলব্ধ হ'ব। বন্ধুবৰ যুৱ উদ্যোগী অৰূপ কুমাৰ পাটোৱাৰীৰ আজি যি ব্যৱসায়িক প্ৰতিষ্ঠান MN Solution, এই অনুষ্ঠানৰ শুভাৰম্ভণি অনুষ্ঠানত আমি উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। লগতে বন্ধুৰ এই যি কৰ্মজীৱন, ইয়াৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান এইখনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। এই প্ৰতিষ্ঠানটোৰ এটাই থিম, ওপৰৱালা চব দেখ ৰহা হে। ইয়াতে আপুনি CCTV কেমেৰা, জিঅ' ফাইবাৰ, ইয়াৰ মানে সুবিধাখিনি পাব, সামগ্ৰীখিনি ক্ৰয় কৰিব পাৰিব, লগতে ছাৰ্ভিচটো ইয়াতে পাব ধুনীয়াকৈ। গতিকে MN Solutionৰ মই উত্তৰোত্তৰ কামনা কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু